নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিস্মিতা বৰা। মই কোৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম অন্তৰালী দত্ত। মই কোৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। আজি আমি ঘৰুৱা দৈনন্দিন ব্যৱহাৰ হৈ থকা পাচলি বাকলিসমূহৰ পৰা আমি কেনেকৈ ঘৰুৱাভাৱে সাৰ প্ৰস্তুত কৰিব পাৰোঁ তাকে দেখাবলৈ লৈছোঁ। পচন সাৰ আমি বিভিন্ন ধৰণে প্ৰস্তুত কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণে যেনেকৈ আমি প্ৰস্তুত কৰিব পাৰোঁ তাৰ ভিতৰত এটা উপাদান হৈছে পাচলি। পাচলিৰ পৰাও আমি বিভিন্ন ধৰণৰ পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ। এতিয়া আমাৰ ইয়াত বিভিন্ন ধৰণৰ পাচলিৰ বাকলি আমি ইয়াত সংৰক্ষণ কৰি ৰাখিছোঁ আৰু আমি যদি পাচলিখিনি এটা গাঁত খান্দি পেলাই সেইখিনি তাত পুতি থওঁ অলপ দিনলৈ নহয়, আচলতে খুব বেছি দিন আমাৰ দৰকাৰ হয় আৰু সেইখিনি পুতি থোৱাৰ পিছত 7-8 মাহমানৰ পিছত এটা আমি ভাল ফল পাম। সেই বাকলিখিনিৰ পৰা তাত গাঁতটো পুতি থোৱাৰ পিছত আমি যদি তাত আকৌ নতুনকৈ গছপুলি ৰোপণ কৰোঁ, সেয়া যথেষ্ট উন্নত ফললৈ বা উন্নত এজোপা গছলৈ পৰিণত হ'ব পাৰে। উপৰিও আমি এই পাচলি বাকলিসমূহ এটা প্লাষ্টিকৰ পাত্ৰত ৰাখি তাৰ ওপৰত অলপমান পানী দি আমি কেইদিনমানলৈ ঢাকন মাৰি থৈ দিলে এই পাচলি বাকলিসমূহত থকা পুষ্টিকাৰক উপাদানসমূহ পানীলৈ গুচি যাব। পানীলৈ যেতিয়া যাব, সেই পানীখিনি বিভিন্ন ধৰণৰ সাৰলৈ পৰিৱৰ্তন হ'ব। এই পানীখিনি আমি এটা পাত্ৰত লৈ তাত আৰু অলপমান পানী মিক্স কৰি আমি বিভিন্ন ধৰণৰ শাক পাচলি ফল মূল আদি গছত দিব পাৰোঁ। তেতিয়া গছজোপা অধিক লহপহকৈ বাঢ়িবলৈ ল'ব। ইয়াৰ দ্বাৰা আমি পাকঘৰত উপলব্ধ বিভিন্ন পাচলি বাকলি আৰু বিভিন্ন বেয়া যিবিলাক গেলা ফল মূলৰ বাকলিখিনিয়ে আমি বিভিন্ন গছ গছনি আৰু পৰিৱেশৰ বাবে উপযুক্ত এটা সাৰ তৈয়াৰ কৰিব পাৰোঁ আৰু লগতে এইখিনিয়ে আমাক যথেষ্ট দৈনন্দিন জীৱনত সহায় নকৰিলেও গছ গছনি ফল মূল এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি অহা দেখা পোৱা গৈছে। লগতে এই শাক পাচলিখিনিৰ জৰিয়তে আমি এটা দৈনন্দিন জীৱনত ব্যৱহাৰ নোহোৱা অলাগতীয়াল বস্তুখিনিয়ে কেনেধৰণে আমি সাৰ তৈয়াৰ কৰিব পাৰি তাৰ এটা ধাৰণা আমি দিবলৈ যত্ন কৰিছোঁ। ধন্যবাদ।